প্ৰচণ্ড শীতৰ মাজতো অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰা হ'ল নখোৱা উৎসৱ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী পেংগেলেশ্বৰত অনুষ্ঠিত কৰা হ'ল এই উৎসৱ। পেংগেলেশ্বৰবাসীয়ে অনুষ্ঠিত কৰা এই নখোৱা উৎসৱত বিভিন্ন প্ৰান্তৰ পৰা অহা দেখা গ'ল অতিথিৰূপে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। উল্লেখযোগ্য যে বাসন্তী পূজা মন্দিৰ সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা এই নখোৱা উৎসৱত 9বিধ খাদ্য ব্যঞ্জনেৰে এই উৎসৱৰ আয়োজন কৰা হয়। বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট, আসাম লোকেল নিউজ। শ্ৰী শ্ৰী বাসন্তী পূজাৰ মন্দিৰ, এই মন্দিৰটোক কেন্দ্ৰ কৰি এই অঞ্চলৰ ৰাইজৰ ধৰ্মীয় অনুভূতি, সামাজিক ব্যৱস্থা, বাতাবৰণৰ লগত সংগতি ৰাখি আজি সমূহীয়াভাৱে নখোৱা আঘোণৰ নখোৱা উৎসৱ পালন কৰা হৈছে। আৰু এই উৎসৱৰ মূল কথাটোৱে হ'ল মানে একতা সম্প্ৰীতি, ৰাইজৰ মাজত যিটো মৰমৰ চিন, সেইটোৰ আধাৰত যাতে বছৰি আহি থকা এই বাসন্তী পূজাখন ৰাইজে লগ লাগি পালন কৰিব পাৰে, সেইটো মনত ৰাখি পেলাই আজি এই ধৰণৰ অনুষ্ঠানটো ইয়াত পালন কৰা হৈছে। আৰু কিছু সময়ৰ পিছত লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰা হৈছে। গোটেই পশ্চিম পেংগেলেশ্বৰ আৰু আমাৰ এই বৃহত্তৰ অঞ্চলৰ মানে আমাৰ এই যি বাসন্তী পূজা মন্দিৰ কমিটিৰ সৌজন্যত মানে গোটেই ৰাইজৰ সহায় সহযোগত আজি আমি এটা নখোৱা প্ৰথমবাৰৰ কাৰণে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ, যাতে এই মিলা প্ৰীতিটো যে আমাৰ এই মন্দিৰটোৰ আগন্তুক দিনত মানে মন্দিৰটো যি আমাৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ আছে তাত সহায় সহযোগ হয়। আৰু ইয়াত আমি এটা কথা ক'ব লাগিব, আমি MP মহোদয়ৰ পৰা এতিয়া এটা অনুদান পাইছোঁ, ইয়াৰ আগতেও পাইছিলোঁ, সত্যব্ৰত কলিতা দেৱৰ দিনতো আমি এটা অনুদান পাইছিলোঁ। আমি মেইন মণিকূটটো আমি এতিয়ালৈকে আমি বনাব পৰা নাই, আমাৰ অভাৱত হৈ গৈছে। সেয়েহে আমি গোটেই ৰাইজ পশ্চিম পেংগেলেশ্বৰ, খৰিকটা, আমাৰ মাজগাঁও, কৰৰা, কুটাৰকুছি, ক্ষুদ্ৰ হাজৰা গাঁও, গোটেই গাঁৱৰে মানুহ দুই এজন আৰু গোটেই নহয় মানে যিখিনি সিহঁতৰ আমাৰ ইয়াত মন্দিৰৰ প্ৰতি অলপ আনুগত্য আছে বাসন্তী মন্দিৰত, যাতে আগন্তুক দিনত আমি মেইন মণিকূটটো নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমাৰ উদযাপন মানে মন্দিৰ কমিটিৰ সভাপতি সম্পাদকে এটা আমাৰ কাৰ্যনিৰ্বাহকত এটা প্ৰস্তাৱ অনুষ্ঠান কৰিলে যে আমি এনেকুৱা এটা আমাৰ যিহেতু ইয়াত নাছিল আগতে, সেয়েহে আমি এনেকুৱা এটা অনুষ্ঠান কৰিলে মন্দিৰটোৰ কিবা ডেভেলপ হ'ব নেকি, মানে মেইন মণিকূটটো বনাবৰ কাৰণে। সেয়েহে তেখেতসকলৰ প্ৰস্তাৱৰ প্ৰতি সকলো ৰাইজে সঁহাৰি জনায়, সকলোৱে যোনে যি পাৰে, কোনোবা হাঁহ দিছে, কোনোবা কোমোৰা দিছে, কোনোবা 100 টকা দিছে, কোনোবা 200 টকা দিছে, মানে এটা সাধাৰণ খানা আৰু মানে নখোৱাও হ'ল। আৰু কোনোবা কাৰণে এনেকুৱা কৰিছে, এতিয়া বৰ্তমান আমাৰ যিহেতু সকলোৰে কৃষিজীৱী মানুহ ইয়াত, সকলোৰে ধান কটা হোৱা নাই, কিছুমানৰ হৈছে বা কিছুমানে চপাব পৰা নাই এতিয়ালৈকে, তেখেতসকলেও মানে এনেকুৱা কৰিছে ভৰি দি মোহাৰি ঢেঁকীত চাবাই মানে এইখিনিমান হ'লেও মানে চাউল ইয়াত দিছে, মানে নতুন চাউল। আৰু ঠিক সেনেকুৱা হিচাপত আজি ইয়াত অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আগন্তুক দিনত নিশ্চয় আমাৰ এই মন্দিৰটোৰ ক্ষেত্ৰত সকলো ৰাইজে সহায় সহযোগ কৰিব। এইটো খানা নহয়, নখোৱা নহয়, এটা মন্দিৰটোৰ মণিকূটটো নিৰ্মাণৰ কাৰণে সকলোখিনি ৰাইজ ইয়াত তাৰমানে উপস্থিত হৈছে, সেইখিনিয়ে আমাৰ ক'বলগীয়া। ধন্যবাদ।